প্ৰত্যেক দিনাৰ দৰে ৰাজসভাত সভা চলি আছিল, য'ত সম্ৰাট আকবৰ আৰু তেওঁৰ মন্ত্ৰীবৃন্দই কোনো এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত গভীৰ চৰ্চা কৰি আছিল। আৰু ঠিক সেই সময়তে হঠাৎ এজন দুখীয়া খেতিয়কে চিপাহীহঁতৰ চকুত ধূলি দি ভিতৰলৈ সোমাই আহিল আৰু হাতজোৰ কৰি চিঞৰি চিঞৰি আকবৰক সহায়ৰ বিনতি কৰিব ধৰিলে। খেতিয়কজনৰ এনে কাণ্ডত আকবৰ খঙত জ্বলি পকি উঠিল আৰু খঙেৰে ক'লে, এনে কি কথা হ'ল যে তুমি এনেকৈ উৎপাত কৰিছা? তুমি নাজানা নেকি এই সময়ত আমি মন্ত্ৰীমণ্ডলৰ সৈতে ৰাজ্যৰ সমস্যাৰ ওপৰত চৰ্চা কৰোঁ? মোক ক্ষমা কৰিব মহাৰাজ, মোৰ সমস্যাটোৱেই এনেকুৱা যে মই উন্মাদ হৈ আছোঁ। ঠিক আছে, কোৱা কি কথা? কিন্তু যদি তোমাৰ সমস্যাটো গুৰুত্বপূৰ্ণ নহয় তেন্তে তোমাক সভাভংগ কৰাৰ অপৰাধত কাৰাগাৰত বন্দী কৰি থোৱা হ'ব। সেই দুখীয়া কৃষকজনে আকবৰক ধন্যবাদ জনালে আৰু ক'লে, মহাৰাজ, দৰাচলতে মোৰ লগত বহুত ডাঙৰ প্ৰবঞ্চনা সংঘটিত হৈছে। আকবৰে সেই কথা শুনি আচৰিত হ'ল আৰু খেতিয়কজনক তেওঁৰ সমস্যাটো ভাঙি পাতি ক'বলৈ ক'লে। তেতিয়া সেই দুখীয়া খেতিয়কজনে ক'লে, মহাৰাজ, কিছুদিন পূৰ্বে পানীৰ অভাৱৰ বাবে মোৰ খেতি কৰিবলৈ বৰ অসুবিধা হৈছিল। সেইবাবে মই গাঁৱৰে এজন ধনী ব্যক্তিৰ পৰা কুঁৱা এটা কিনাৰ সিদ্ধান্ত ল'লোঁ। ইয়াৰ পিছদিনা মই মোৰ সমস্ত জমাপুঞ্জী লৈ সেই ধনী ব্যক্তিজনৰ ওচৰ পালোগৈ আৰু সামৰ্থ্য নোহোৱা স্বত্তেও মই সেই কুঁৱাটো কিনি ল'লোঁ। এই কথা শুনি আকবৰে সুধিলে, ঠিক আছে, কিন্তু সমস্যাটো ক'ত? মহাৰাজ, সমস্যাটো এইটো যে যেতিয়া মই সেই কুঁৱাৰ পৰা পানী তুলিব যাওঁ তেতিয়া সেই ধনী ব্যক্তিজনে পানী তোলাত বাধা দিয়ে আৰু কয় যে তুমি এই কুঁৱাৰ পৰা পানী তুলিব নোৱাৰা। কিয় উলিয়াব নোৱাৰোঁ? মইতো সম্পূৰ্ণ দাম দি এই কুঁৱাটো কিনিছোঁ। তুমি মোৰ পৰা কেৱল কুঁৱাটোহে কিনিছা, কুঁৱাৰ পানী কিনা নাই। যদি তোমাক এই কুঁৱাৰ পানী লাগে তেন্তে তুমি পানীৰো পইচা দিব লাগিব। এই কথা শুনি সকলো হতভম্ব হ'ল আৰু আকবৰে কথাটো ভাবিবলৈ ধৰিলে, কাৰণ সেইটো সঁচাকৈয়ে এটা জটিল সমস্যা আছিল। এই সমস্যাটোৰ সমাধান কেৱল এজন ব্যক্তিৰ ওচৰতহে পোৱা যাব, বীৰবল। সেয়া শুনিয়েই বীৰবল চিন্তিত হৈ পৰিল। তেওঁ ভাবিবলৈ ধৰিলে, এইটোতো বৰ জটিল সমস্যা, যিটো মই না কেতিয়াবা শুনিছোঁ না কেতিয়াবা দেখিছোঁ। এই সমস্যাটো কিদৰে সমাধান কৰিব পৰা যায়? বীৰবলে এইদৰে চিন্তিত হোৱা দেখি চতুৰ মন্ত্ৰীয়ে আকবৰক সুধিলে, আৰু যদি বীৰবলে এই সমস্যাটো সমাধান কৰিব নোৱাৰে তেতিয়া? যদি তেনেকুৱা হয় তেন্তে বীৰবলক মুখ্য উপদেষ্টাৰ পদৰ পৰা বৰ্খাস্ত কৰি দিয়া হ'ব। ইয়াৰ পিছ মুহূৰ্ততে বীৰবলে খেতিয়কজনৰ সমস্যা সমাধান কৰিবলৈ খেতিয়কজনৰ লগত যাবলৈ ধৰিলে আৰু কিছু দূৰ যোৱাৰ পাছত তেওঁলোক কুঁৱাটোৰ ওচৰ পালেগৈ। ধনী ব্যক্তিজনে কুঁৱাটোৰ কাষতে বহি আৰামেৰে টকা গণি আছিল। বীৰবলে তেওঁৰ ওচৰলৈ গৈ তেওঁক প্ৰণাম জনালে, কিন্তু সেই অহংকাৰী ধনী ব্যক্তিজনে বীৰবলক নেদেখাৰ ভাও জুৰি টকা গণাত ব্যস্ত আছিল। তেতিয়া বীৰবলে পুনৰ প্ৰয়াস কৰিলে, মই কৈছোঁ বোলো নমস্কাৰ। কি লাগে তোমাক? বীৰবলে খেতিয়কজনৰ ফালে আঙুলিয়াই ক'লে, তুমি এই খেতিয়কজনক তোমাৰ পৰা কিনা কুঁৱাৰ পৰা পানী তুলিবলৈ কিয় নিদিয়া? এই ভদ্ৰলোকজনক কুঁৱাত থকা পানীৰো টকা দিবলৈ কোৱা। এবাৰ সেই কথাটো কোৱাচোন যিটো তুমি খেতিয়কজনক কৈছিলা। মই কৈছিলোঁ যে তেওঁ মোৰ পৰা কেৱল কুঁৱাটোহে কিনিছে, কুঁৱাৰ পানীখিনি কিনা নাই। এই কথা শুনি বীৰবলে ক'লে, মই তোমাৰ সৈতে একমত। সেই পানীখিনি তোমাৰ আৰু কুঁৱাটো এই খেতিয়কজনৰ। বাছ, তেন্তে তোমাৰ গোটেই পানীখিনি উলিয়াই লোৱা, নতুবা পানীখিনি কুঁৱাত ৰখাৰ ভাড়া দি থাকা। এই কথা শুনি খেতিয়কজনে তবত মানিলে আৰু ধনী ব্যক্তিজনে থতমত খাই বীৰবলক সুধিলে, মানে কুঁৱাটোতো খেতিয়কজনৰ, গতিকে আইনমতে কুঁৱাটোৰ সম্পূৰ্ণ অধিকাৰ খেতিয়কজনৰ ওচৰত আছে। কুঁৱাৰ ভিতৰত থকা পানীখিনি তোমাৰ, গতিকে তুমি পানীখিনি কুঁৱাৰ পৰা উলিয়াই পেলোৱা, নতুবা পানীখিনি কুঁৱাত ৰখাৰ বাবে কুঁৱাটোৰ নতুন মালিক অৰ্থাৎ এই খেতিয়কজনক ভাড়া দিয়া। এই কথা শুনি ধনী ব্যক্তিজন হতভম্ব হ'ল আৰু তেওঁ লাজত তলমূৰ কৰিলে। তেতিয়া বীৰবলে সেই ধনী ব্যক্তিজনক প্ৰবঞ্চনাৰ অপৰাধত বন্দী বনাবলৈ চিপাহীহঁতক আদেশ দিলে। ধনী ব্যক্তিজনে তেওঁক ক্ষমা কৰি দিবলৈ আঁঠু কাঢ়ি বহুতো কাকতি মিনতি কৰিলে, কিন্তু এনেকুৱা ভুল ক্ষমাৰ যোগ্য নহয়। গতিকে বন্ধুসকল, ইয়াৰ পৰা আমি কি শিকিলোঁ? এয়াই যে আমি মানুহক প্ৰবঞ্চনা কৰাৰ চেষ্টা কৰিব নালাগে, কাৰণ তেনে কৰিলে আমি তাৰ ফল হাতে হাতে পাম।